নমস্কাৰ বন্ধু বান্ধৱীসকল মই ঘৰৰ পৰা আজি 2 কিলোমিটাৰ আঁতৰত আহিছোঁ মানে ধনশী নদী এইখন দেখিছে এইখন হ'ল ধনশী নদী ধনশীয়ে এৰি থৈ গৈছে ধনশীখন আছে ইফালে এইডোখৰত বৰ্তমান এৰি থৈ গৈছে আৰু মই আহিছোঁ সোণাৰী চাপৰি আৰু সোণাৰী চাপৰি মই ভীম ঘাটুৱালৰ বাৰীলৈ আহিছোঁ মই এতিয়া ভীম ঘাটুৱালৰ বাৰী দেখুৱাম আপোনালোকে চাব ভীম ঘাটুৱালে কি কৰিছে বাৰীত আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইকো কৰিব শ্বেয়াৰো কৰিব লগতে কমেণ্টও কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকলে সাবস্ক্ৰাইব নাই কৰা তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব ঠিক আছে এতিয়া মই যাম ভীম ঘাটুৱালৰ বাৰীলৈ ঠিক আছে বলক দেখিছে মই ভীম ঘাটুৱালৰ বাৰীত আহিলোঁ এয়া আলু খেতি কৰিছে তেওঁ আৰু এয়া কৰিছে আপোনাৰ ৰঙলাও খেতি মানে মৰি গৈছে কিয় কাৰণে মৰি গৈছে মই তেওঁক সুধিম মই তেওঁৰ ওচৰলৈ আহি আছোঁ এয়া দেখিছে সৰু বাৰী মানে ধুনীয়াকৈ কৰিছে তেওঁ এয়া দেখিছে আপোনালোকে এয়া এয়া দেখিছে আপোনালোকে আলু কৰিছে আলুৰ মাজত আপোনাৰ ৰঙলাও আছে আৰু আপোনাৰ মটৰমাহ আছে আৰু আপোনাৰ নহৰু আছে পিঁয়াজ আছে সকলো আছে ধনিয়া আছে বোলে কিমান ধুনীয়াকৈ ৰাখিছে লগতে ওচৰতে বহাটোও আছে দেখিছে এয়া এয়া দেখিছে আৰু ছাইডত আপোনাৰ বিঘাই আপোনাৰ সৰিয়হ আছে দেখিছে এয়া সেয়া মই দেখুৱাই আছোঁ আপোনালোকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব এই ছাইডত দেখিছে মই ছাইডত দেখুৱাইছিলোঁ ছাইডত সেইখন হ'ল ধনশী নদী আছিল ধনশীয়ে বৰ্তমান এৰি থৈ গৈছে আৰু মানে ছাইডতে আছে ধনশীখন আৰু আছে লগত কালিয়নীখনো আছে এয়া দেখিছে আপোনালোকে এয়া মানে মোৰ ঘৰৰ পৰা 2 কিলোমিটাৰ হয় মই যোনডোখৰলৈকে আহিছোঁ এডোখৰ 2 কিলোমিটাৰ হয় এয়া এতিয়া মই ভীম ঘাটুৱালৰ লগত কথা পাতিম আপোনালোকে যদি কিবা প্ৰশ্ন থাকে তেওঁক সুধিবও পাৰিব কমেণ্ট কৰি ঠিক আছে নমস্কাৰ এয়াই হ'ল ভীম ঘাটুৱাল মোৰ ককাইদেউ হয় মই একদম সৰুৰ পৰা ইয়াক চিনি পাওঁ মানে মই যেতিয়া মোক দেউতাই ইয়ালৈ লৈ আহে আমাৰ এইখিনিতে অলপ মাটি আছিল আগতে এইডোখৰতে আমি আহোঁ আগতে নদীখন পাৰ হৈ আহোঁ খালি ধনশী নদীয়ে যেতিয়া উটুৱাই লৈ গ'ল মানে ইফাললৈ যেতিয়া ধনশীখন গুচি গ'ল তেতিয়া আমাৰ মাটিখিনিও মানে ধনশীৰ লগতে গুচি গ'ল কিমান বিঘা খেতি কৰা হৈছে ইয়াত মই সৰিয়হ 15 বিঘা মানে হ'ব নেকি 15 বিঘা এই কিয় কাৰণে খৰাং হৈ গৈছে বস্তুটো খৰাং মানে এইটো তলত বালি আছে এইটো মাটি এইটো কি বালি আছে নে বালি আছে বালিৰ কাৰণে মানে হেৰি হৈ গৈছে বালি থাকি মানে আলুটো মানে হেৰি ৰহ নাই আমাৰ তলত ৰহ নোহোৱাৰ কাৰণে এইটো আলুটো মৰি গৈছে দব 2-3 বাৰ মাৰিলোঁ এই আলু কিমান খেতি কৰা হ'ল ক'লা আলু এবিঘামান হ'ব এবিঘাত আপোনাৰ মানে কেই কুইণ্টেল লাগে এবিঘাত মই এইবাৰ 1 কুইণ্টেলে ৰুইছোঁ 1 কুইণ্টেল এক বিঘাত মানে 1 কুইণ্টেল লাগে 1 কুইণ্টেল লাগে নে তাতকৈ বেছিও লাগে নে কম লাগে আলু চাই যিটো ডাঙৰ আলু হ'ব সেইটো 4 কুইণ্টেল মান লাগি যাব পাৰে আৰু যিটো মিডিয়াম চাইজ সৰু সেইটো বিঘা মাটি ৰুব পাৰে 1 কুইণ্টেল আলু 1 কুইণ্টেল মানে মিডিয়াম চাইজ আৰু আপোনাৰ এইটো খাচিয়া নে আমাৰ অসমীয়াটো এইটো খাচিয়া আৰু অসমীয়াটো হ'লে অসমীয়াটোতো আৰু বেছি যাবগৈ অসমীয়াটো পুৰা যাবগৈ না এক বেগ আলুৱে কমচে 2 বিঘা মাটি যাবগৈ মানে 1 কুইণ্টেল অসমীয়া আলুৱে মানে 2 বিঘা বেছি যাব 2 বিঘা যাবগৈ ঠিক আছে আৰু হেৰি মানে নহৰু কিমান কৰা হৈছে নহৰু কৰিছোঁ 2 কেজিমান হ'ব 2 কেজিমান হ'ব মানে ঘৰত খাবৰ কাৰণে ঘৰত আৰু বেপাৰৰ কাৰণে কৰা নাই আৰু কি খেতি কৰিছে আপুনি মটৰমাহ কৰিছোঁ ঘৰত খাবলৈ কাৰণে তাৰপৰা ফ্ৰেঞ্চবিন কৰিছোঁ নিজৰ খাবলৈ হয় আকৌ সেয়া বিট কৰিছোঁ তাত বিট কৰিছে এয়া পালেং কৰিছোঁ তাৰপৰা মূলা কৰিছোঁ ন সেয়া ধনিয়া কৰিছোঁ সেয়াত কাণে ধনিয়া কৰিছে ন ঠিক আছে আৰু আপুনি সৰিয়হ কিমান কৰিছে সৰিয়হ 12 বিঘা মানে হ'ব 12 বিঘা মানে হ'ব ন আৰু আপোনাৰ হেৰি কৰিছিলে নে এইটো মাটিমাহ কৰিছিলে নে মাটিমাহটো কৰিছিলোঁ খালি কি হ'ব গৰু খুৱাই পেলালোঁ লাষ্টত ৰখাব নোৱাৰিলোঁ জেওৰা দিব নোৱাৰিলোঁ নিজৰ গৰুখিনিয়ে খুৱাইছোঁ আৰু এতিয়া যিটো তাঁৰ দিয়া আছে আপোনাৰ যিটো ঝাটকা দিয়া আছে হাতীৰ কাৰণে হাতীয়েতো বহুত হেৰি কৰে হাতীয়ে মানে কিছুমান হাতীয়ে এইটো ঝাটকা নামানে ভাঙি দিয়ে আৰু বাকী কিছুমানে ভয় খায় এতিয়া এইফালে 3টা হাতী আহিছিলে আমাৰ ইয়ালৈ সেইকেইটা নোসোমালে বাৰু কিন্তু আগতে এবাৰ ইয়াত সোমাইছিলে এবাৰ তাৰপৰা এইফালে হিপাৰটো কনভাইটো তাতো সোমালে এতিয়া হাতীৰ কাৰণে ৰাতি পহৰা দিয়া হয়নে আহোঁ কেতিয়াবা আৰু মানুহ লগ পালে হয় গাড়ী চাৰি লৈ আহোঁ ট্ৰেক্টাৰ লৈ আহোঁ আৰু যদি এইখিনি যদি হাতীয়ে যদি অনিষ্ট কৰে কি কেনেকুৱা লাগিব যোৱা বছৰ সব অনিষ্ট কৰি যোৱা তাৰ বছৰ সব খাই পেলালে আলু হয় সব দুটিয়াই দিলে
বিৰাট দুখৰ কথা আৰু এইবিলাক। মানে আপোনাৰ মানে ওচৰৰ মানুহ আৰু কিমান মানুহে কৰিছে ইয়াত খেতি? ওচৰৰ মানুহ মানে গোটেই মানুহখিনিয়ে কৰিছে আৰু নাই আমাৰ গাঁৱৰ মানে সোণাৰী মানুহ আৰু সোণাৰী মানুহে সোণোৱাল মানুহ আৰু ডাঙৰ গাঁৱৰ মানুহ আছে 20টা ওপৰত আছে। 20টা ওপৰত আছে ন? 30টা মানে হ'ব লাগে। 30টা মানে হ'ব লাগে। এতিয়া আপুনি এই যিটো আলু কৰিছে এইটো আপুনি ঘৰতে খাবলৈ নে বিকিবৰ কাৰণে? এইটো ঘৰতে খাম আৰু এইটো বিকিবলৈ নহয়। এইটো মানে 1 বছৰৰ কাৰণে আৰু এবছৰ 6 মাহ এবছৰ নাযায় বাৰু। এবছৰলৈকে নাথাকে এইটো আলু, বেয়া হৈ যায়। বেয়া হৈ যায় ন? কিয় কাৰণে বেয়া হৈ যায়? নাই এইটো আলু এনেকুৱা, এইটো মানে ভাল জেগাত থ'লে থাকিব। আমাৰ ঘৰৰ কাৰণে খাওঁতে 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 পিছত শুকাই যায়গৈ। ইয়াত দৰৱ কিবা চিটোৱা হয় নেকি? দৰৱ একো দিয়া নাই। সাৰ চাৰ কি দিয়া হয়? সাৰ একো দিয়া নাই, অকল গোবৰ দিয়া আছে আৰু একো সাৰে দিয়া নাই। একো সাৰ দিয়া নাই, অকল দৰৱ এটা মাৰিছোঁ ইণ্ড্ৰফিল। আৰু যিটো আপোনাৰ সৰিয়হ কৰিছে, সৰিয়হটো আপোনাৰ বিকিবৰ কাৰণে নে ঘৰৰ তেল পেৰাই খাবৰ কাৰণে? বিকিবও লাগিব। বিকিবও লাগিব মানে খৰচ পাতিটোতো ওলাব লাগিব ন? খৰচ পাতিটো নোলাগি বাৰু, যিমানখিনি পইচা খৰচ কৰিছোঁ। সৰিয়হ চেহেৰাই নাই। চেহেৰাই নাই বাৰু, সেইটো বালি মাটি। এইটো বালি মাটিৰ কাৰণে এনেকুৱা খৰাং হৈ গৈছে ন? এইবোৰ এতিয়া বালি মাটিবোৰ চব সৰিয়হ জ্বলি যাব এতিয়া, তুলিব নোৱাৰিব, ভাগি থাকি যাব। বাকী আপোনাৰ গৰু কেইজনী আছে? গৰু 30টা ওপৰত আছে। 30টা ওপৰত আছে? 40টা হ'ব। আমাৰ গৰু 30টা ওপৰত 40টাই আছে। আৰু যদি আপোনালোকৰ গাখীৰ লাগে আমাৰ এই ভীমঘাটৰ ওচৰলৈ আহিব পাৰিব। ঘৰটো এইডোখৰতে আছে। আপোনাৰ কি বুলি ক'ম এতিয়া, ঘৰ মানে কেনেকৈ আহিবলৈ এতিয়া আপোনালোকক বতাবলৈ হ'লে চাপৰি সোণাৰী গাঁও বুলি ক'লে, চাপৰি সোণাৰী গাঁও বুলি ক'লে ভীমঘাটলৈ ঘৰ কোনটো ক'লে দেখুৱাই দিব। আপোনাৰ সোণোৱাল গাঁৱতে সুধিলেও হ'ব, আপোনাৰ ডাঙৰ গাঁৱত সুধিলেও হ'ব, বা আপোনাৰ পুৰণি কমা গাঁৱত সুধিলেও হ'ব। চাৰিআলিত সুধিলেও এই চাৰিআলিটোত সুধিলেও হ'ব। মানে সোণোৱাল গাঁৱৰ যিটো শিৱ থানৰ যিটো চাৰিআলি আছে, সেই চাৰিআলিটোত আপোনাৰ ভীমঘাটলৈ ঘৰ কোনটো ক'ব দেখুৱাই দিব। ঠিক আছে, আৰু মই আপোনালোকক দেখুৱাম এইখিনি, চাব আপোনালোকে। বৰ্তমান এতিয়া পালেং উঠাই আছে, দেখিছে এই পালেং। এইটো নহৰু ন? এইটো হ'ল নহৰু, দেখিছে আপোনালোকে। আৰু এই আলুটো আকৌ ধুনীয়া চেহেৰা, দেখিছেনে কিমান ধুনীয়া চেহেৰা হৈছে? এইটো অসমীয়া আলু। আৰু এই ছাইডত যিটো আছে আপোনাৰ এইটো আলু হ'ল, এইটো খাচীয়া আলু। আৰু এইটো কি বস্তু? এইটো ধনিয়া। এইটো হ'ল ধনিয়া। আৰু এয়া দেখিছে, এয়া হ'ল পিঁয়াজ। আৰু ছাইডতে দেখিছে, ছাইডত মটৰ। দেখিছে কিমান ধুনীয়াকৈ খেতি কৰিছে আমাৰ ভীমদাই। এয়া এই মোৰ লগত ভতিজাও আহিছে, আমাৰ গুণগুণ আহিছে। এয়া কেনেকুৱা লাগিছে আহি? ভালে লাগিছে। আগতে কাৰ লগত আহিছে ইয়ালৈ? খুৰাৰ লগত। কোন খুৰা বা? ইউটিউবাৰ খুৰা। নামটো কৈ দিয়া। সাগৰজ্যোতি হাজৰিকা। মটৰটো কিমান ধুনীয়া চেহেৰা হৈছে। এয়া ফুলিছে আৰু মটৰ ওলাব আৰু দেখিছে। এয়া এই ছাইডত দেখিছে এইডাল তাঁৰডাল, এইডাল হ'ল ঝাটকা তাঁৰ, হাতীৰ কাৰণে দিয়া হৈছে। হাতীয়ে বহুত ইয়াত উপদ্ৰৱ কৰে, এই উপদ্ৰৱ কৰে কাৰণে ইয়াত এই ঝাটকা তাঁৰডাল দিছে। এইডাল দেখিছে, এইডাল এই ঝাটকা তাঁৰ এডাল। আৰু ছাইডতে সৰিয়হ আছে, আমাৰ ভীমৰে সৰিয়হ হয় এয়া দেখিছে কিমান ধুনীয়াকৈ কৰিছে। এয়া আহিব কেতিয়াবা আপোনালোকে, ইয়াতো পিকনিক খাব পাৰিব। বহুত ধুনীয়া জেগা আছে, বহুত ভাল জেগা আছে, চাব পাৰিব। আহিব আপোনালোকে ইয়াত। আৰু যদি আলু চালু লাগে বা সৰিয়হ লাগে, আগতীয়াকৈ ইয়াত কণ্টেক্ট কৰিব পাৰিব। কণ্টেক্ট কৰি বস্তুবিলাক ল'ব পাৰিব। এয়া দেখিছে। আজিলৈ এইখিনিতে এৰিছোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু লগতে যিসকলে মোৰ চেনেলটো মানে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, আজিলৈ এইখিনিতে এৰিছোঁ। বাই বাই বন্ধু বান্ধৱীসকল।